নমস্কাৰ সকলোকে মক টেষ্ট 1 যেটো আমাৰ মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰী ৰিপৰ্ট আছিলে আৰু এই মক টেষ্টটো ইতিমধ্যে আমাৰ টেলিগ্ৰাম গ্ৰুপত যোৱাকালি হৈ গৈছে আৰু সেই মক টেষ্টটোৰ ওপৰতে ডিপেণ্ড কৰি আজি এটা ডিসকাশন বা সলিউশন ভিডিও হিচাপে এই ভিডিওটো আপোনালোকৰ আগত আগবঢ়াইছো মক টেষ্টৰ গোটেইখিনি কোৱেশ্চন মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰীৰ যিমানখিনি আগতে বিভিন্ন ধৰণৰ কোৱেশ্চন পেপাৰত আমাৰ অসম গভৰ্ণমেণ্ট কম্পিটিটিভ এক্সামত আহিছিলে তাৰ পৰা মই কোৱেশ্চনখিনি ল'বলৈ চেষ্টা কৰিছো লগতে যিবোৰ এক্সপেক্টেড কোৱেশ্চন হয় যিমান তেনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ আহি থাকে বাৰে বাৰে তেনেকুৱা ধৰণৰ কোৱেশ্চন ইনক্লুড কৰিছো গোটেই মক টেষ্টটো মই যিমানখিনি অলৰেডি মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰীখিনি কনসেপ্ট ৱাইজ মই শিকাই আছো ক্লাছত আমাৰ ইউটিউবত সেই গোটেই 1 ক্লাছ 1 ৰ পৰা 7 লৈকে সেইখিনি এজ এ সিলেবাস লৈ মক টেষ্ট 1 টো পাতিছো যিসকলে মোৰ ক্লাছৰ পৰা মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰী কভাৰ কৰিছে তেওঁলোকেও মক টেষ্টটো দিব পাৰে লগতে যিসকলৰ মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰী অলৰেডি ক্লিয়াৰ হৈ আছে তেওঁলোকে এটেম্প কৰিব পাৰে যাতে নিজকে টেষ্ট কৰিব পাৰে সো আজি ডিসকাশন কৰো মক টেষ্টত কি আছিল আমাৰ প্ৰথম কোৱেশ্চনটো আছিল যে which one of the following European trading company adopted the blue water policy in India blue water policy টো কোনটো ইউৰোপিয়ান কোম্পানীয়ে এডপ্ট কৰিছিল অপচন আছিল পৰ্তুগিজ কোম্পানী ফ্ৰেঞ্চ ডাচ বা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী বহুতে শুদ্ধ দিছে আমাৰ যেটো আমি ফাৰ্স্ট ক্লাছত আই থিংক কভাৰ কৰিছিলো পৰ্তুগিজ যেতিয়া আহিছিলে পৰ্তুগিজৰ ফাৰ্স্ট গভৰ্ণৰ আছিল ফ্ৰান্সিস্কো ডি আলমেইডা আৰু ফ্ৰান্সিস্কো ডি আলমেইডা সময়টো আছিল 1505 ৰ পৰা 09 লৈকে আৰু তেওঁ কি কভাৰ কৰিছিলে তেওঁ এটা পলিচি আনিছিলে ব্লু ওয়াটাৰ পলিচি আৰু পলিচিটোত কি আছিল যে যেতিয়াই তেওঁলোকে ইণ্ডিয়াত আহিলে আহি এইখিনি ধৰক টেৰিটৰি তেওঁলোকৰ নিজৰ দখল আনিলে নিজৰ ট্ৰেডিং চলালে তেতিয়া এই নদীত বা এই পানীখিনিৰ যদি কথা কওঁ বা সাগৰখিনিৰ কথা কওঁ এই পানীখিনিত যেতিয়া আন কোনোবাই ট্ৰেডিং কৰিব আহিব কাৰণ তেওঁলোকে সি ৰুটেৰে আহিছে হয়নে নহয় সাগৰৰ ৰাস্তাৰে আহিছে সেই সাগৰৰ ৰাস্তাৰ এই পানীখিনিত যদি বেলেগে এনেকৈ আহি যদি ট্ৰেডিং কৰিব ধৰে তেতিয়া পৰ্তুগিজ সকলৰ গভৰ্ণৰ ফ্ৰান্সিস্কো ডি আলমেইডা কি কৰিলে ব্লু ওয়াটাৰ পলিচি মতে সেই ব্লু ওয়াটাৰৰ পানীত আহিলে কি কৰিব লাগিব পৰ্তুগিজ সকলক এটা ফাইন দিব লাগিব বা এটা ফিজ দিব লাগিব তেতিয়াহে তেওঁলোকে এটা পাস দিব আৰু সেই তেতিয়াহে বাকিবোৰে আহি কি কৰিব পাৰিব ট্ৰেডিং কৰিব পাৰিব হেতু আছিল ব্লু ওয়াটাৰ পলিচি আৰু ব্লু ওয়াটাৰ পলিচিটো কোনে আনিছিলে পৰ্তুগিজ সকলে অৰ্থাৎ পৰ্তুগিজ কোম্পানী এনসার হ'ব পৰ্তুগিজ কোম্পানী এইখিনি মই আমাৰ হৈ যোৱা ক্লাছৰ পৰা স্ক্ৰিনশ্বট মাৰিছো আই থিংক মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰী ক্লাছ 1 ৰ এটো স্ক্ৰিনশ্বট হয় আপোনালোকে ভালদৰে জানিব নেক্সট কোৱেশ্চনটো আছিল ডিউৰিং হুজ টেনিয়ৰ ডিড দ্য ইনসিডেন্ট অফ ব্ল্যাক হোল ট্ৰেজেডি টেক প্লেস ব্ল্যাক হোল ট্ৰেজেডি কাৰ সময়ত হৈছিল মীৰ কাসিম মীৰ জাফৰ আলিবৰ্দী খান নে সিৰাজউদ্দৌলা দ্য ৰাইট এনসাৰ ইজ সিৰাজউদ্দৌলা হয়তো সকলোৰে মনত পৰিছে আমি যেটো ক্লাছত পাইছিলো যে সিৰাজে গৈ পেলাই কি কৰিছিল ব্ৰিটিছ ফ্যাক্টৰী যেটো কাসিম বাজাৰ কলকাতাত আছে তাত গৈ এটাক কৰিছিল আৰু তাৰ 140 জন ওয়াৰ্কাৰক লৈ পেলাই তাৰ ৰুমত এটা সিঙ্গল ৰুমত বন্দী কৰি থৈ দিছিল আৰু নেক্সট দিনা যেতিয়া গৈ সেই ৰুমটো চাই যে তাতে অকল 23 জনহে সাৰ্ভাইভ কৰিছে বাকি 123 জন মৰি আছিল আৰু এই গোটেই ইনসিডেন্টটো আমি কি বুলি কওঁ ব্ল্যাক হোল এপিসোড বুলি কওঁ আৰু ব্ল্যাক হোল এপিসোড হৈছিল 1756 ত কোনে কৰিছিল কাৰ সময়ত হৈছিল সিৰাজউদ্দৌলাই ব্ৰিটিছৰ মানক কৰিছিল তাৰ পিছত আমাৰ এইখিনি মনত ৰাখিব যে তাৰ পিছত আমাৰ ট্ৰিটি সাইন হৈছিল যেটো এইটো ট্ৰিটি আছিল ট্ৰিটি অফ আলীনগৰ সো এইটো কোৱেশ্চনৰ আনসাৰ কি হ'ব ব্ল্যাক হোল ট্ৰেজেডি বা ব্ল্যাক হোল এপিসোড বুলি যদি কওঁ আমি তেতিয়া হ'ব এইটো সিৰাজউদ্দৌলা ইজ দা ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 3 আছিল the famous battle of Wandiwas in 1760 was fought by the British against whom ব্ৰিটিছৰ এগেইনষ্টত বেটেল অফ ওয়ান্ডিৱাস কাৰ লগত লাগিছিল তাৰ মানে ব্ৰিটিছে কাৰ লগত এই বেটেল অফ ওয়ান্ডিৱাস কৰিছিল বেটেল অফ ওয়ান্ডিৱাস মই কৈছিলো যে ওয়ান্ডিৱাস মানে কমপ্লিটলি খতম হৈ গৈছিল কেতিয়া কি হল ফ্ৰেঞ্চৰ লগত ব্ৰিটিছ আৰু ফ্ৰেঞ্চৰ মাজত যেটো কাজিয়া হৈছিল থাৰ্ড কাৰ্নেটিক ৱাৰত আই থিংক 2 নম্বৰ আমি ক্লাছত পাইছিলো এটো থাৰ্ড কাৰ্নেটিক ৱাৰ যেতিয়া ব্ৰিটিছ আৰু ফ্ৰেঞ্চৰ মাজত কাজিয়া হৈছিল আৰু তেতিয়া লাষ্ট এটো আছিল বেটেল অফ ওয়ান্ডিৱাস 1760 তাৰ পিছত কি হয় পন্ডিচেৰী সাৰেন্ডাৰ কৰি দিছিলে আৰু তাৰ পিছত ট্ৰিটি হৈছিল ট্ৰিটি অফ পেৰিছ হয়নে তো কাৰ মাজত হৈছিল ব্ৰিটিছৰ কাৰ এগেইনষ্টত হৈছিল ব্ৰিটিছৰ ফ্ৰেঞ্চৰ এগেইনষ্টত হৈছিল কনসেপ্ট যেতিয়া আমি বুজি যাও তেতিয়া কি কেনেকৈ লাগে কেনেকৈ ধৰণৰ কোৱেশ্চন আহিব পাৰে সেই কাৰণে মই মক টেষ্টটো আনিছো যাতে আপোনালোকৰ কি হয় এটা ৰিভিজনো হৈ যায় নিজকে টেষ্ট কৰা হৈ যায় যে আমি পঢ়ি আছো কিনে কামত আহিছে নে নাই বা এটা এনেকুৱা ৰিয়েল পিকচাৰ এটা আহি যায় যে কোৱেশ্চনত এক্সামত অহা কোৱেশ্চনবোৰ কেনেকুৱা হ'ব পাৰে তো এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব আপোনালোকে যদি কনসেপ্টখিনি ৰিভিজন কৰিছে
গোটেইখিনি কৰিব পাৰিব আৰু মই দেখিছো যিমানখিনি এটেম্প কৰিছিলে যোৱাকালি মক টেষ্টখিনি মোক বহুতে গ্ৰুপত চেণ্ড কৰিছে ইণ্ডিভিজুৱেলি চেণ্ড কৰিছে বহুতে 100% কাৰেক্ট কৰিছে বহুত ভাল লাগিছে দেখি এনেদৰে ভালদৰে পঢ়ি যাওক আন আন ছাবজেক্টবোৰো যিবোৰ আপোনালোকে নিজেও পঢ়ি আছে বা আমাৰ চেনেলৰ পৰাও চাই আছে নেক্সট কুৱেশ্যন আছিলে হোৱাট ইজ দ্য কেপিটেল অফ দ্য ফ্ৰেঞ্চ কলনি ইন ইণ্ডিয়া ফ্ৰেঞ্চ কলনিৰ ইণ্ডিয়াত কেপিটেল কি আছিলে ফ্ৰেঞ্চৰ মেইন আছিলে পণ্ডিচেৰী আমি গম পাওঁ নে তেনেকৈ এটা মই আপোনালোকক কুৱেশ্যন দিব বিচাৰিছো যে ব্ৰিটিছৰ যে প্ৰেচিডেঞ্চি টাউন আছিলে আমি গম পাওঁ ব্ৰিটিছৰ 3খন প্ৰেচিডেঞ্চি টাউন আছিলে ফ্ৰেঞ্চৰ এখন মেইনলি সেইটো আছিলে পণ্ডিচেৰী ব্ৰিটিছৰ 3খন প্ৰেচিডেঞ্চি টাউন বুলি যিটো কওঁ বা সেই প্ৰেচিডেঞ্চি টাউন 3খনৰ নাম আপোনালোকে কমেণ্ট বক্সত জনাব তেতিয়া মই গম পাম যে কোনে কোনে চিৰিয়াছলি এই ভিডিঅ'টো চাই আছে লগতে আপোনালোকৰ যিমান স্ক'ৰ হয় সেইটোও জনাব নহ'লে নাপাহৰিব ঠিক আছে চ' এইটো পাইছিলোঁ আমি ফ্ৰেঞ্চৰ কলবাৰ্ট আছিলে ফাৰ্ষ্ট ফেক্টৰী চুৰতত কৰিছিলে মাৰ্টিনে আহি পেলাই পণ্ডিচেৰী একোৱাৰ কৰিছিলে আৰু পণ্ডিচেৰী তেতিয়াৰ পৰা তেওঁলোকৰ কি আছিলে কেপিটেল অফ ফ্ৰেঞ্চ ইন ইণ্ডিয়া নেক্সট কুৱেশ্যন নম্বৰ 5 আছিলে ইন হুইচ ইয়াৰ ডিড দ্য ইষ্ট ইণ্ডিয়া কোম্পানী একোৱাৰ্ড দ্য দিৱানী অফ বেংগল দিৱানী অফ বেংগল বুলি ক'লে আপোনালোকৰ হয়তো মনত পৰিছে আমি কি পাইছিলোঁ দিৱানী ৰাইজ আৰু নিজামাতী ৰাইজ এতিয়া হৈছিলে দিৱানী অফ বেংগল যেতিয়া ট্ৰিটি এটা আহিল ট্ৰিটি অফ এলাহাবাদ 1765ত তেতিয়া কি হয় সুজাউদ্দিন আৰু শ্বাহ আলম দুয়োজনৰ লগত বেলেগ বেলেগকৈ ডিল কৰিছিলে ব্ৰিটিছে আৰু শ্বাহ আলম লগত তেওঁলোকে কি চাইন কৰিছিলে ডুৱেল গভৰ্ণমেণ্ট ইন বেংগল চাইন কৰিছিলে য'ত আমি কোনটো ভিডিঅ'ত পাইছিলো ছাবঅৰ্ডিনেশ্যন অফ ইণ্ডিয়ান ৰুলাৰ্ছত বেংগলখন কেনেকৈ একোৱাৰ কৰিছিলে তাৰ ভিতৰত এইটো আমি পাইছিলো যে শ্বাহ আলম লগত চাইন কৰিছিলে ডুৱেল গভৰ্ণমেণ্ট আৰু ডুৱেল গভৰ্ণমেণ্ট চাইন কৰিছিলে আমি ট্ৰিটি অফ এলাহাবাদৰ পিছত 1765 উইল বি দ্য কাৰেক্ট এনচাৰ আৰু আপোনালোকৰ হয়তো মনত আছে যে ডুৱেল গভৰ্ণমেণ্টৰ ভিতৰত কি আছিলে দিৱানী ৰাইজ আছিলে দিৱানী অৰ্থাৎ যিসকলে ৰেভিনিউ কালেক্ট কৰিব মই কৈছো যে পইচা দিৱানা কৰি দিছে ৰেভিনিউ দিৱানী ৰাইজ সেইকাৰণে নাম আৰু সেইটো লৈছিলে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যিটো ভাল লগা বস্তু তেওঁলোকে লৈ লৈছে যিটোৰ পৰা লাভ হ'ব পাৰে আৰু যিটো মেইন কষ্ট কৰিবলগীয়া বস্তু অৰ্থাৎ নিজামাতি মানে হৈছে এডমিনিষ্ট্ৰেশ্যন চলোৱা কামটো সেইটো দি দিছিলে ইণ্ডিয়ান ৰুলাৰক এই দুয়োটা যিহেতু দুটা বেলেগ বেলেগ ৰাইট হয় সেইকাৰণে ইয়াক কোৱা হয় ডুৱেল গভৰ্ণমেণ্ট ৰেভিনিউ কালেক্ট কৰিব ইষ্ট ইণ্ডিয়া কোম্পানীসকলে আৰু ইণ্ডিয়ান ৰুলাৰসকলে এডমিনিষ্ট্ৰেশ্যন চলাব যাৰ ফলত আমাৰ কি হয় বেংগলত কি আহিছিলে যাৰ ফলত বেংগলত ফেমাইন আহি গৈছিলে বিকজ কি হয় পইচা বেলেগে কালেক্ট কৰিছে ফেমাইন অৰ্থাৎ দুৰ্ভিক্ষ আহি গৈছিলে পইচা বেলেগে কালেক্ট কৰি আছে আৰু কাম বেলেগে কৰি আছে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কমপ্লিট দোষ দিছিলে ইণ্ডিয়ান ৰুলাৰসকলক যে তেওঁলোকে ভালদৰে এডমিনিষ্ট্ৰেশ্যন চলাব পৰা নাই আৰু ইষ্ট ইণ্ডিয়া কোম্পানীসকলে কমপ্লিটলি পইচা দি আছে আৰু তেনেকুৱা নাছিলে বহুত বেমানী হৈছিলে তো এনেকৈ বেংগলখন কি আহিলে ইষ্ট ইণ্ডিয়া কোম্পানী বা ব্ৰিটিছৰ আণ্ডাৰত আহি গৈছিলে নেক্সট কুৱেশ্যন নম্বৰ 6 আছিলে ভাস্কো দা গামা ডিস্কভাৰ্ড দ্য সি ৰুট টু ইণ্ডিয়া ইন হুইচ অফ দ্য ফলোয়িং ইয়াৰ প্ৰথম ক্লাছৰে কুৱেশ্যন যে সি ৰুট ডিস্কভাৰ কৰিছিলে আমি গম পাওঁ ভাস্কো দা গামাই ইণ্ডিয়ালৈকে আৰু কিমান চনত ডিস্কভাৰ কৰিছিলে 1498ত যিটো আমি পৰ্তুগীজত পঢ়িছিলো যে 1487ত কি হৈছিলে বাৰ্থলোমো ডিয়াজ নামৰে তেওঁ কেপ অফ গুড হোপ তেওঁ ডিস্কভাৰ কৰিছিলে এইখিনিলৈকে আহি পাইছিলে তাৰপিছত ইণ্ডিয়ালৈকে যাব পৰা নাছিলে আকৌ 1498ত ভাস্কো দা গামাই কি কৰিলে এনেকৈ আহি আকৌ গৈ পেলাই ইণ্ডিয়াৰ কলিকাতাত গৈ পাইছিলে অৰ্থাৎ তেওঁ 1498ত সি ৰুটটো ইণ্ডিয়া ডিস্কভাৰ কৰিছিলে নেক্সট কুৱেশ্যন আছিলে which war was won by British and concluded with Treaty of Pondicherry মই যেতিয়া কওঁ যেতিয়া এখন কাজিয়া হয় তাৰপিছত শেষত কি হয় বুজাবুজি হয় আৰু সেই বুজাবুজিক আমি ট্ৰিটি বুলি কওঁ ট্ৰিটি অফ পণ্ডিচেৰী ট্ৰিটি অফ গডেহু হয়নে এনেকুৱা ধৰণৰ আমি যেতিয়া নাম দিওঁ সেই ট্ৰিটিবোৰৰ আপোনালোকে বহুত পঢ়ি আছে কনচেপ্টত এতিয়া কুৱেশ্যন কেনেকৈ আহে এতিয়া এই মক টেষ্টত আপোনালোকে হয়তো গম পাইছে যে ট্ৰিটি অফ পণ্ডিচেৰী এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে চ' ইয়াৰ এনচাৰটো কি হ'ব কাৰেক্ট এনচাৰটো আমি গম পাইছিলো যে ছেকেণ্ড কাৰ্নেটিক ৱাৰত ঠিক আছে ছেকেণ্ড কাৰ্নেটিক ৱাৰত কি হ'ল যেতিয়া ফ্ৰেন্সে নিউ গভৰ্ণমেণ্ট গডেহু আহিলে আৰু কি ক'লে ক্লাইভ অহাৰ পিছত যেতিয়া কি হয় ফ্ৰেন্সৰ কামবোৰ বহুত কি ডাউন পৰি গৈছিলে হয়নে তেতিয়া কি হ'ল গভৰ্ণমেণ্টে গৈ পেলাই আগৰ যিটো ফ্ৰেন্সৰ গভৰ্ণৰ আছিলে তেওঁক মাতি পেলালে আৰু ডুপ্লেক্স যিজন মেইন আছিলে তেওঁক মাতি পেলালে ঘূৰাই পেলালে আৰু এজন নতুন গভৰ্ণৰ পঠাই দিলে ফ্ৰেন্সৰ ফালৰ পৰা যাৰ নাম আছিলে গডেহু আৰু তেওঁ আহি পেলাই ব্ৰিটিছৰ লগত চাইন কৰিছিলে ট্ৰিটি অফ পণ্ডিচেৰী বা ট্ৰিটি অফ গডেহু 1754ত চ' ব্ৰিটিছে কাৰ এগেইনষ্টত কৰিছিলে ফ্ৰেন্সৰ এগেইনষ্টত ইন
কি পালো আমি সেকেন্ড কাইনেটিক ওয়াৰ সো এনসাৰ হ'ব সেকেন্ড কাইনেটিক ওয়াৰ এটা কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে ইয়াক ওলোটাকৈ সুধিব পাৰে সেকেন্ড কাইনেটিক ওয়াৰৰ পিছত কোনখন ট্ৰিটি সাইন হৈছিলে এনসাৰ হ'ব তৃতীয় পণ্ডিচেৰী বা তৃতীয় গদেহু তৃতীয় গদেহু বা পণ্ডিচেৰী কাৰ মাজত সাইন হৈছিলে সেইটোও ক'ব পাৰে যে ব্ৰিটিছ আৰু ফ্ৰেন্সৰ মাজত এনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ আহিব পাৰে ঠিক আছে আই হোপ এই মক টেষ্টটো আপোনাৰ কাৰণে কি হ'ব হেল্পফুল হ'ব এনেকৈ মই পাৰিলে ফ্ৰিকুৱেণ্টলি মক টেষ্টবোৰ আনিবলৈ চেষ্টা কৰিম লগতে আমাৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ক্লাছবোৰো অতি সোনকালে আমি আকৌ পুনৰ কণ্টিনিউ কৰিম লগতে মই যিটো কৈছিলো ডিকোডিং এডিআৰই বুলি সেইটো চিৰিজটো মই সানডেৰ পৰা ষ্টাৰ্ট কৰিম ঠিক আছে The East India Company was given permission ফৰমান by which among the Pune Mughal যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী আহিছিলে তেতিয়া আমাৰ কোনজনে ইষ্ট ইণ্ডিয়া কোম্পানী কি কৰিছিলে ফৰমান দিছিলে সো ব্ৰিটিছ যেতিয়া আহিছিলে আমাৰ ইণ্ডিয়াত কোন আছিলে জাহাংগীৰ সো এইটো কোৱেশ্চনৰ এনসাৰ কি হ'ব জাহাংগীৰ হ'ব উইলিয়াম হকিংছ আহিলে উইলিয়াম হকিংছৰ কি হ'ল 1609ত 1600ত ইষ্ট ইণ্ডিয়া কোম্পানী ফৰ্ম হৈছিলে য'ত মনোপলিৰ কাৰণে কি দিছিলে কুইনে তেওঁলোকক মনোপলি দিছিলে অকল ইষ্ট ইণ্ডিয়া কোম্পানী গৈ পেলাইহে ইণ্ডিয়াত কি কৰিব ট্ৰেড কৰিব সেই মৰ্মে 1609ত উইলিয়াম হকিংছ ব্ৰিটিছৰ ফালৰ পৰা প্ৰথমবাৰ আহিছিলে ইণ্ডিয়াত যেতিয়া ইণ্ডিয়াত আমাৰ কোন কিং আছিলে জাহাংগীৰ আছিলে আৰু তেওঁ 3 বছৰ মান্তি হোৱা নাছিলে 3 বছৰৰ পিছত আফটাৰ 3 ইয়াৰ্ছ 1612ত তেওঁ ফৰমান বা পাৰমিশন দিলে ফেক্টৰী বনোৱাৰ কাৰণে আৰু তাৰ এবছৰ পিছতে যেতিয়া সুৰতত ফাৰ্ষ্ট ফেক্টৰী বনাই পেলালে কোনে ব্ৰিটিছে ঠিক আছে তো এনসাৰটো হ'ব জাহাংগীৰ কা ইষ্ট ইণ্ডিয়া কোম্পানী কোনে ফৰমান দিছিলে জাহাংগীৰ নেক্সট কোৱেশ্চন হু কেপচাৰ গোৱা ফ্ৰম বিজাপুৰ সুলতান ইন 1510 গোৱা কোনে কেপচাৰ কৰিছিলে এলফনসো ডি আলবিকিউৰো আমি পাইছিলো যেতিয়া পৰ্তুগীজ পঢ়িছিলো ফাৰ্ষ্ট গভৰ্ণৰ আছিলে ফ্ৰান্সিস্কো ডি আলমেৰা যোনে ব্লু ৱাটাৰ পলিচি কৰিছিলে সেকেণ্ড গভৰ্ণৰ আছিলে আলবিকিউৰো এটা দেখা আছে আলবিকিউৰো তেওঁ কি কৰিছিলে কেপচাৰ কৰিছিল গোৱা ইন 1510 তো গম পাইছেনে কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে এটা লাইন যেনেকুৱাকৈ মই মানে এই ক্লাছবোৰ কৰি আছো তাত এটা লাইন এনেকুৱা যে এনেকুৱা প্ৰত্যেকটো লাইনৰ পৰা এটা কোৱেশ্চন আহিব পাৰে তেনেকুৱা ধৰণৰহে কণ্টেণ্টখিনি মই লিখিছো কাৰণ যেতিয়া বুকত পঢ়িব যাওঁ তেতিয়া বহুত কথা লিখা থাকে এনেকুৱা ধৰণে সৰু সৰু ভাগত ভাগ কৰিবলৈ যেতিয়া লওঁ তেতিয়া পঢ়িবলৈ সুবিধা হয় আৰু তেতিয়া প্ৰত্যেকটো পইণ্টে আমাৰ কি হয় এটা কুৱেশ্চন হ'ব পাৰে তো তেনেকুৱা ধৰণেহে মই কণ্টেণ্টখিনি দিবলৈ চেষ্টা কৰিছো আৰু ইয়াৰ PDF বোৰো মই কি কৰিছো অলৰেডি টেলিগ্ৰাম গ্ৰুপত শ্বেয়াৰ কৰি আছো হয়নে সো গম পাইছে যে এইটো লাইনৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্চন হ'ব পাৰে সেকেণ্ড গভৰ্ণৰ বুলি সুধিলেও আহিব পাৰে আলবিকিউৰো আছিলে 1509ৰ পৰা 15 লৈকে আলবিকিউৰো কি কৰিছিলে গোৱা কেপচাৰ কৰিছিলে ফ্ৰান্সিস্কো ডি আলমেৰা কি কৰিছিলে ব্লু ৱাটাৰ পলিচি কৰিছিলে নিনো দা কানহাই কি কৰিছিলে গোৱাৰ যিটো সেই আছিলে কেপিটেল আছিলে তেওঁলোকক প্ৰথমতে কেপিটেলটো তেওঁলোকে লৈ পেলাই গোৱা লৈ গৈছিলে আৰু ডিউ কেপচাৰ কৰিছিলে ঠিক আছে ডিউ 1534ত নিনো দা কানহাই ডিউ কেপচাৰ কৰিছিলে তো প্ৰত্যেকটো লাইনে এটা কুৱেশ্চন হ'ব পাৰে লাষ্ট কুৱেশ্চন আছিলে হু ৱাজ দা ফ্ৰান্সিস্কো ডি আলমেৰা আমি মাত্ৰ পালো ফ্ৰান্সিস্কো ডি আলমেৰা কোন আছিলে ফাৰ্ষ্ট গভৰ্ণৰ কোন আছিলে বা ফাৰ্ষ্ট ভাইসৰয় বুলি ক'ব পাৰি পৰ্তুগীজসকলৰ সো পৰ্তুগীজ ভাইসৰয় ইন ইণ্ডিয়া সো বহুত ইজি কুৱেশ্চন আহিছিলে মেক্সিমাম কুৱেশ্চন ফাৰ্ষ্ট ভিডিঅ'ছবোৰৰ ওপৰতে ভিত্তি কৰি দিয়া হৈছে বাকিবোৰো আমি দিম বাকি যেতিয়া নতুন ক্লাছ আহিব তেতিয়া গোটেইখিনি মিলাই পেলাই আমি কুৱেশ্চনবোৰ ডিছকাছ কৰিম অলপ বেছি কুৱেশ্চন আনিম তেতিয়া বেছি ইজি হ'ব বাকি আন সাবজেক্টবোৰো যে আছে সেইবোৰৰ ওপৰতে ভিত্তি কৰি আমি মক টেষ্ট কৰিম মক টেষ্ট কৰিলে কি হয় নিজকে টেষ্ট কৰা হয় অকল মোৰ মক টেষ্টে নহয় যিবোৰ আন য'ত পাই তাৰ পৰা প্ৰেক্টিচ কৰিব প্ৰিভিয়াছ কুৱেশ্চনবোৰ প্ৰেক্টিচ কৰিব মই এই মক টেষ্টবোৰত প্ৰিভিয়াছ কুৱেশ্চন দিবলৈ বেছি চেষ্টা কৰোঁ কাৰণ তাৰ পৰা আমি এটা আইডিয়া পাওঁ কেনেকুৱা ধৰণৰ কুৱেশ্চন আহে লগতে এই যিটো ভিডিঅ' বৰ্তমান যদি চাই আছে আপোনালোকে এই ভিডিঅ'টো এজ এ MCQ ভিডিঅ' যেহেতু দি আছো এই MCQ ভিডিঅ'বোৰ সদায় কেতিয়া চাব লাগে যেতিয়া আপুনি কনচেপ্টবোৰ ক্লিয়াৰ কৰিছে গতিকে কনচেপ্টটো যদি ক্লিয়াৰ নহয় তেতিয়া আগতে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী যিখিনি ভিডিঅ' মই দিছো সেইখিনি চাই ল'ব পাৰে বা আপোনালোকে নিজাকে বুকৰ পৰা পঢ়িব পাৰে বা আন ইউটিউব চেনেলৰ পৰাও চাই পঢ়ি ল'ব পাৰে তাৰপিছত এইটো ভিডিঅ' চালে তেতিয়া বেছি ফ্ৰুটফুল হ'ব আৰু তেতিয়া আপোনালোকে এটা টেষ্ট নিজকে ল'ব পাৰিব সো আপোনালোকে কিমান পালে এই 10ৰ ভিতৰত কমেণ্ট ডাউন কৰি জনাব আৰু বাকি যিমানখিনি পঢ়া শুনা কৰি আছে ভালদৰে পঢ়ি থাকক এক্সাম সোনকালে হৈ যাব পাৰে সো দ্যাটছ অল ফৰ টুডে থ্যাংক ইউ এভৰিৱান কিপ ৱৰ্কিং হাৰ্ড